অৰুণোদয় হিতাধিকাৰী সকলৰ বাবে খুবেই ভাল খবৰ কিয়নো ইতিমধ্যে কিন্তু অৰুণোদয় আঁচনিৰ ফাইনেল লিষ্টখন আহি পৰিছে লগতে আপোনালোকে কিন্তু অতি শীঘ্ৰেই অৰুণোদয় 3.000 টকা সেই টকাটো আপোনালোকৰ বেংক একাউণ্টত লাভ কৰিব গতিকে লিষ্টত আপোনালোকৰ নাম আছে নাই হেয়া কেনেকৈ চেক কৰিব পাৰিব লগতে আপোনালোকে কোনটো ডেটত অৰুণোদয় 3.0 টকা লাভ কৰিব সেই বিষয়ে এই ভিডিঅ'ৰ জৰিয়তে জনাম তো প্ৰথমতে মই আপোনালোকক জনাই দিছো যে আপোনালোকে অৰুণোদয় 3.0 টকা কেতিয়া লাভ কৰিব কিয়নো ইতিমধ্যে কিন্তু 25 সেপ্টেম্বৰ পাৰ হৈ গ'ল আপোনালোকে টকা লাভ কৰা নাই তাৰ সলনি আপোনালোকে কোনটো ডেটত টকা লাভ কৰিব লগতে এই যিখন লিষ্ট আছে এইখন লিষ্টত আপোনালোকৰ নাম থাকিলেহে আপোনালোকে অৰুণোদয় আঁচনিৰ জৰিয়তে টকা লাভ কৰিব গতিকে আপোনালোকে এইখন লিষ্ট কেনেকৈ অতি সহজতে ডাউনলোডিং কৰিব পাৰিব হেয়াও কিন্তু এই ভিডিঅ'ৰ জৰিয়তে জনাই দিম তো প্ৰথমতে মই আপোনালোকক এটা বিষয় ক্লিয়াৰ কৰি দিব বিচাৰো আপোনালোকে সকলোৱে ইতিমধ্যে জানিব পাৰিছিল যে 17 সেপ্টেম্বৰ আছিল অৰুণোদয় 3.0 মুকলি কৰাৰ ফাইনাল ডেট ঠিক আছে তাৰ পৰা বিশেষ কাৰণত বিটিসি ইলেকশ্যনৰ কাৰণে কি কৰা হল সেই ডেটটো চেঞ্জ কৰি 25 সেপ্টেম্বৰলৈকে লৈ যোৱা হল কিন্তু দেখিবলৈ পোৱা গ'ল মাজত অকমান এটা ডাঙৰ এটা দুৰ্ঘটনা হল যেটো হল অসমৰ হাৰ্থব জুবিন গাৰ্গৰ অকাল মৃত্যুৰ বাবে কি কৰা হল তাতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যোৱা কিছুদিন লাগি আছিল যাৰ বাবে 25 তাৰিখত অৰুণোদয় আঁচনি মুকলি কৰাটো সম্ভৱপৰ নহয় গতিকে এই ডেটটো আকৌ নতুনকৈ চেঞ্জ কৰা হৈছে অৰ্থাৎ আকৌ আপোনালোকে হয়তো 30 সেপ্টেম্বৰ দিনাখন এই টকাটো লাভ কৰিব কিন্তু ফাইনাল ডেট এতিয়ালৈকে অহা নাই বাট আপোনালোকে কিন্তু লিষ্টত নাম থকাটো বাধ্যতামূলক যদি লিষ্টত নাম থাকে তেতিয়াহে আপোনালোকে টকাটো লাভ কৰিব সো আপোনালোকে লিষ্টটো কেনেকৈ ডাউনলোডিং কৰিব পাৰিব হেয়া মই এতিয়া আপোনালোকক দেখাই আছো প্ৰথম কথা হল যদি আপোনালোকে ভিডিওটো ইউটিউবত চাই আছে তেনে ক্ষেত্ৰত আপোনালোকে জাস্ট এই ভিডিওটো ডেসক্ৰিপচনত ক্লিক কৰিব তাতে দুটা লিংক পাব এটা হল টেলিগ্ৰাম চেনেল লিংক এটা হল হোৱাটসঅ্যাপ চেনেল লিংক আপোনালোকে যিকোনো লিংকত ক্লিক কৰিব লিংকত গৈ আপোনালোকে কি কৰিব পাৰিব লিষ্টটো ডাইৰেক্ট পাই যাব তাৰ পৰা এক ক্লিকত লিষ্টটো ডাউনলোডিং কৰিব পাৰিব আৰু যদি আপোনালোকে ফেসবুকত ভিডিওটো চাই আছে তেনে ক্ষেত্ৰত আপোনালোকে কেনেকৈ ডাউনলোডিং কৰিব হেটো মই দেখাই আছো যদি আপোনালোকে ফেসবুকত ভিডিওটো চাই আছে আৰু আপোনালোকে লিষ্টটো ডাউনলোডিং কৰিব বিচাৰে তেনে ক্ষেত্ৰত ডাইৰেক্ট আপোনালোকে ইউটিউবত আহি যাব ইউটিউবত আহি আপোনালোকে আসাম টেক হেল্প বুলি লিখি সাৰ্চ কৰিব আপোনালোকে দেখিছে এনেকৈ লিখি সাৰ্চ কৰিব আৰু সাৰ্চ কৰাৰ পিছত প্ৰথম যেটো আপোনালোকে দেখিছে আসাম টেক হেল্প 2.0 আপোনালোকে এই চেনেলটোত গুছি যাব আৰু চেনেলটো প্ৰথমতে সাবস্ক্ৰাইব কৰি লব ওকে সাবস্ক্ৰাইব কৰাৰ পিছত লিংকত যাব আৰু আপোনালোকে দেখিবলৈ পাব প্ৰথম যেটো ভিডিও সেই ভিডিওটো পাব অথবা আপোনালোকে এই যেটো ভিডিও দেখিবলৈ পাইছে অৰুণোদয় নতুন তালেকে আপোনালোকে অথবা আপোনালোকে যেটো অৰুণোদয় ফাইনাল লিজিকেল হৈছে এই ভিডিওটোত ক্লিক কৰি দিব ওকে ক্লিক কৰাৰ পিছত আপোনালোকে ভিডিওটোৰ ডেসক্ৰিপচনত ক্লিক কৰি দিব এনেকৈ ক্লিক কৰাৰ লগে লগে চাওক ইয়াতে টেলিগ্ৰাম লিংক দেখিবলৈ আছে আপোনালোকে ডাইৰেক্ট টেলিগ্ৰামৰ লিংকত ক্লিক কৰিলে ক্লিক কৰাৰ লগে লগে ডাইৰেক্ট আপোনালোকক টেলিগ্ৰামত লৈ যাব ডাইৰেক্ট টেলিগ্ৰামত পাব আৰু এই যেটো লিংক দেখিবলৈ পাইছে আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে এই লিংকৰ ওপৰত ক্লিক কৰিলে কিন্তু আপোনালোকৰ কি হ'ব যেটো নেকি অৰুণোদয়ৰ ফাইল বা যেটো নেকি লিষ্ট এই লিষ্টটো কিন্তু এনেকৈ ডাউনলোডিং হ'ব আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে এনেকৈ কিন্তু লিষ্টটো আপোনালোকৰ ডাউনলোডিং হৈ যাব আশা কৰিছো নিশ্চয় আপোনালোকে জানিব পাৰিলে যে অৰুণোদয়ৰ লিষ্টখন কেনেকৈ ডাউনলোডিং কৰিব পাৰি লগতে যেটো নেকি এক্সপেক্ট কৰা হৈ আছে 30 সেপ্টেম্বৰ হয়তো আপোনালোকে টকাটো লাভ কৰিব কিন্তু ফাইনাল ডেট এতিয়ালৈকে অহা নাই ফাইনাল ডেট অহালৈকে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আপোনালোকে আগত দিনত আপডেটসমূহ পাই থাকিবলৈ আৰু ভিডিও যদি ফেসবুকত আছে পেজটো ফলো কৰিব আৰু ভিডিওটো সকলোৱে বেছি বেছিকৈ শেয়াৰ কৰি দিব